আমি শৰীয়তৰ মাধ্যমত সকলো পৰ্ব পালন কৰি আহিছোঁ। ইয়াতে আজি জিয়াৰত হৈ আছে। আল্লাহৰ ৰসুলৰ সুন্নত শৰীয়তে ইজাজত দিছে ওয়াজ ও নসিহত দয়াৰ ৰসুলৰ আদেশ। কোনোবাই ক'ব, কোনোবাই বিভিন্ন ভিডিঅ' এটা বনাই নিব, নি জাগা জাগা দেখুৱাব, বোলে ক'ত আছে আল্লাহৰ হলিৰ দৰবাৰৰ ওচৰত ষ্টেজ বনাই ওয়াজ ও নসিহত কৰি এই ক'ত তৰিকা, এইবিলাক নতুনকৈ বনাই লোৱা তৰিকা নহয় মুছলমান। মুফতিয়ানে কেৰাম, জিম্মেদাৰ মুফতিয়ানে কেৰাম ইয়াতে বহি আছে। মধ্যয়াৰ ৰসুল বছৰত এদিন সাহাবাই কেৰামক লৈ উহুদৰ ময়দানত শ্বহীদ হোৱা শ্বহীদসকলৰ দৰবাৰত সাহাবাই কেৰামক লৈ উপস্থিত হৈছিলে, জিয়াৰত কৰিছিলে। আৰু তাত দয়াৰ নবীৰ কাৰণে আসন লগোৱা হয়। আসন লগাই দয়াৰ নবী ওয়াজ ও নসিহত কৰিছিলে। গতিকে ইয়াৰ পৰা ক্লিয়াৰ হৈ যায় বুজুৰ্গানে দিন আল্লাহ ভাল পোৱা ব্যক্তিসকলৰ দৰবাৰত গৈ তাত আসন লগাই তাত বহি ওয়াজ ও নসিহত কৰা দুনিয়াত আজি বানাই লোৱা কৰ্ম নহয়, মুহাম্মদ ৰাসূলুল্লাহ কৰ্মৰ জৰিয়তে দেখাই থৈ যোৱা এটা কৰ্ম হয়। সুবহানাল্লাহ, সুবহানাল্লাহ। গতিকে মুছলমান, আমি যিবোৰ কৰ্ম পালন কৰি আছোঁ ইয়াতে আচল আছে। কোরআন মোতাবেক, হাদিস মোতাবেক আমি এইজন হুজুর শাহ সুফি, আমার মাথার তাজ হজরত সৈয়দ সাইদুর রহমান রহমতুল্লাহ তাআলা আলাইহিৰ দৰবাৰত যে আমি আহিছোঁ, এখেতৰ দৰবাৰত এখেতক আল্লাহ বুলি আমি অহা নাই, আল্লাহৱালা বুলি আহিছোঁ। আৰু এইজন সেইজন ব্যক্তি হয় যিসকলে ব্যক্তিৰ কোরআনত আল্লাহ তাআলাই ঘোষণা কৰিছে। আল্লাহ ফৰমায় ইহদিনাস সিৰাতাল মুস্তাকিম। আমি নামাজত কৈ আছোঁ আল্লাহ আমালোকক সিধা ৰাস্তাত চলোৱা, সিধা ৰাস্তাত চলোৱা। 5 ওয়াক্ত নামাজত, ফৰজত হওক, ওয়াজিবত হওক, সুন্নতত হওক, নৱাফিলত হওক, প্ৰত্যেক নামাজত কৈ আছোঁ আল্লাহ আমাক সিধা ৰাস্তাত চলোৱা। সিধা ৰাস্তা কাৰ ৰাস্তা? সিধা ৰাস্তা কাৰ ৰাস্তা? কোরআনতে আছে, সূরাতুল ফাতিহাতে আছে, সিরাতাল্লাযিনা আনআমতা আলাইহিম। সিধা ৰাস্তা সেইসকলৰ ৰাস্তা যিসকলৰ ব্যক্তিৰ ওপৰত আল্লাহৰ ইনাম হৈছে, আল্লাহৰ ইকৰাম হৈছে। সেইসকল কোনো ব্যক্তি কোরআনত 2য় আয়াতত আল্লাহ ফৰমায় আনআমাল্লাহু মিনান নাবিয়্যিনা ওয়াস সিদ্দিকিনা ওয়াস শুহাদাই ওয়াস সালিহিন। আল্লাহৰ ইনাম নবীগিনসকলৰ ওপৰত হৈছে, আল্লাহৰ ইনাম সিদ্দিকিনসকলৰ ওপৰত হৈছে, আল্লাহৰ ইনাম শহীদসকলৰ ওপৰত, আল্লাহৰ ইনাম আউলিয়াই কামিলৰ ওপৰত। ইয়াৰ পৰা ক্লিয়াৰ হৈ গ'ল যে এই জাত, এই গ্রুপ ইহদিনাস সিরাতাল মুস্তাকিম অর্থাৎ সিধা রাস্তাত চলা ব্যক্তি। আৰু যিসকল ব্যক্তিয়ে সিধা ৰাস্তাত চলা ব্যক্তিক অনুসৰণ কৰিব সেইসকল ব্যক্তি কেতিয়াও পথভ্ৰষ্ট হ'ব নোৱাৰে। মুছলমান ক্লিয়াৰ হৈ যায়। দয়াৰ নবী সৰৱাৰে কায়নাত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক্লিয়াৰ কৰি থৈ গৈছে যে আমি আজি দুনিয়াত আমি অলিৰ ওচৰত আহিছোঁ। কোনোবা অলিৰ ওচৰত গৈছে, কোনোবা আৰু কাৰোবাৰ লগত সম্পৰ্ক ৰাখিছে, কোনোবাই আৰু কাৰোবাৰ লগত সম্পৰ্ক ৰাখিছে। আমি এদিন সকলোৱে উঠিব লাগিব, মৰিব লাগিব, কবৰৰ পৰা উঠিব লাগিব। এখন ময়দান হ'ব যাৰ নাম হাছৰ হ'ব। সেই হাছৰৰ দিনাখন আজি আমি অলিৰ দৰবাৰত আহিছোঁ। আপোনালোক অলিৰ দৰবাৰত আছে, দয়াৰ ৰসুল বাৰেকত আৰজ কৰা হওক, ইয়া ৰাসূলুল্লাহ ময়দানে হাছৰত যিমান দুনিয়াত ব্যক্তি আহিছে সকলো একেলগে যাব। তাততো ভাল ব্যক্তিও থাকিব, বেয়া ব্যক্তিও থাকিব, কোন কাৰ লগত থাকিব। দয়াৰ নবীয়ে ক্লিয়াৰ কৰি দিছে আল মাৰউ মা মান আহাব্বা। দুনিয়া যিয়ে যাৰ লগত মোহব্বত সম্পৰ্ক তাল্লুক ৰাখিব হাছৰ সেইসকল ব্যক্তিৰ লগত হ'ব। কোনোবাই যদি আল্লাহৰ আউলিয়াৰ লগত আন্তৰিকতা ৰাখে, মোহব্বত ৰাখে, তেওঁলোকৰ তৰিকাত চলে, তেতিয়াহ'লে সেইসকল ব্যক্তিৰ হাছৰ আউলিয়াই কেৰামৰ লগত হ'ব। নাৰে তাকবীৰ, আল্লাহু আকবার, নারে রিসালাত, লঙ্কামাটি দরবার শরীফ কি জিন্দাবাদ, মৌলানা আব্দুল হক সাহেব কিবলা কি জিন্দাবাদ, নারে তাকবীর, আল্লাহু আকবার। গতিকে মুছলমান, 2 এজন মৌলানা সাহেবে কম সময়ৰ ভিতৰত কিছুমান কথাৰ ইশাৰা দি থৈ গৈছে, ইংগিত দি থৈ গৈছে।
আপোনালোকৰ মাজত আহে, আপোনালোকৰ ঘৰত যাব, আপোনালোকৰ মাজত যাব, মাজত যাই বিভিন্ন কথা কয়, ফুচুলাই থাকিব। কাৰণ আমাৰ সুন্নি মানুহবিলাক একদম সাদা চিধা হয়, আমাৰ আহলে সুন্নতৰ মানুহবিলাক একদম সাদা চিধা হয়। কিন্তু মুছলমান প্ৰকৃত সেইটোৱে দল জান্নাতি দল হয়, যিটো দলত নেকি আল্লাহৰ নবীও থাকিব, যিটো দলত সিদ্দিকো থাকিব, যিটো দলত শহীদো থাকিব, যিটো দলত আউলিয়াই কেৰামো থাকিব। আৰু যি দলবিলাকে দয়াৰ নবীৰ গোস্তাখী কৰিছে, সাহাবাৰ গোস্তাখী কৰিছে, আউলিয়াৰ গোস্তাখী কৰিছে, শহীদৰ গোস্তাখী কৰিছে, সিহঁত কেতিয়াও আল্লাহৰ পিয়াৰ বান্দা হ'ব নোৱাৰে। সিহঁত আল্লাহৰ গোস্তাখ, আল্লাহৰ বেয়াদবি, আউলিয়াই কেৰামৰ গোস্তাখ, দয়াৰ ৰসুলৰ গোস্তাখী কেতিয়াও আল্লাহৱালা হ'ব নোৱাৰে। আল্লাহৱালা হ'ব লাগিলে নবীৰ তৰিকাত, সিদ্দিকিনৰ তৰিকাত, শহীদৰ তৰিকাত, আউলিয়াৰ তৰিকাত চলিব লাগিব। গতিকে আমি যদি চাওঁ আজি আহলে সুন্নত জামাতে আল্লাহু আকবার, আল্লাহৰ যেনেকুৱা শান বয়ান কৰিব লাগে বয়ান কৰি আছে, দয়াৰ নবীৰ যেনেকুৱা মৰ্যাদা তেনেকুৱা মৰ্যাদা তেওঁলোকে পালন কৰি আছে, সাহাবাই কেৰামৰ যিটো মৰ্যাদা পালন কৰি আছে। আহলে সুন্নাত ওয়াল জামাতে আজি সিদ্দিকসকলৰ প্ৰশংসা কৰি আছে, আউলিয়াই কেৰামৰ তৰিকাত চলি আছে। গতিকে আমি হৈছোঁ আহলে সুন্নাত ওয়াল জামা। আহলে সুন্নাত ওয়াল জামাত সেইটো দলে হয় যিটো দলে নেকি ইহদিনাস সিৰাতাল মুস্তাকিমত চলে। আৰু ইহদিনাস সিৰাতাল মুস্তাকিম কাৰ ৰাস্তা? নবীসকলৰ ৰাস্তা, সিদ্দিকসকলৰ ৰাস্তা, শহীদসকলৰ ৰাস্তা, সালেহিনসকলৰ ৰাস্তা। দুনিয়াত আপুনি আজি চাব, দুনিয়াত চাব যিমান আউলিয়াই কেৰাম আছে সকলো আহলে সুন্নাত ওয়াল জামাতৰ হয়। যদি কোনোবা শাফিঈ সেইজনো আহলে সুন্নাত জামাত, কোনোবা যদি মালিকি সেইজনো আহলে সুন্নাত জামাত, কোনোবা যদি হাম্বলি সেইজনো আহলে সুন্নাত। অৰ্থাৎ যি মস্তকৰে নহওক কিয় যিমান ওলি আছে দুনিয়াত সকলো আহলে সুন্নাত ওয়াল জামাতৰ। গৌছে আজম ৰাদিয়াল্লাহু তাআলা আনহু, গৌছে আজম ৰাদিয়াল্লাহু তাআলা আনহু, গৰীব নৱাজ ৰাদিয়াল্লাহু তাআলা আনহু, এইসকল জাত এটা এটা তৰিকাৰ তেওঁলোক শ্বাহেনশ্বাহ হয়, এটা এটা তৰিকাৰ তেওঁলোক বাদশ্বাহ হয়। আজি কোনোবা কাদিৰা সৃষ্টিয়া তৰিকাৰ লগত জড়িত, কোনোবা কাদিৰা তৰিকাৰ লগত জড়িত, কোনোবা চাহৰবদিয়া তৰিকাৰ লগত জড়িত। ওলামাই কেৰামৰ জিম্মেদাৰ এই জলচাৰ জৰিয়তে জিম্মাদাৰ এই ৰঙামাটি হুজুৰ সৈয়দ ছায়েদুৰ ৰহমান আউলিয়া ৰহমতুল্লাহ তাআলাৰ জিম্মেদাৰ এই আস্তানা আলিয়াৰ পৰা ইয়াতে ঘোষণা দিয়া গৈছে, মুছলমান আপুনি যদি কাদিৰী আৰু যদি আপোনাৰ কোনোবা এজন ভাই সৃষ্টি, আপুনি কেতিয়াও ঠাট্টা নকৰিব। সৃষ্টিয়া তৰিকাও হক হয়, কাদিৰা তৰিকাও হক হয়। আমাৰ গাছ এজোপা, গাছ এডাল, কিন্তু থানাবিলাক বেলেগ বেলেগ। আমাৰ সকলো গুৰি গৈ মিলিব হযৰতে মৌলা আলী ৰাদিয়াল্লাহু তাআলা আনহুৰ লগত গৈ মিলিব। এইবিলাক কথা ক'ব গ'লে সময়ৰ প্ৰয়োজন হয়, এইবিলাক কথা ক'ব গ'লে সময়ৰ প্ৰয়োজন। ইয়াতো সময় লোৱাৰ কোনো সময় নাই। উলামায়ে কেৰাম মুফতিয়ানে জামৰ জম্বে গাফিল ইয়াতে মজুদ হৈছে। গতিকে মুছলমান আজি সেই আউলিয়াৰ দৰবাৰত আমি হাজিৰ হৈছোঁ, যি আউলিয়াৰ এখেতৰ। এই দৰবাৰৰ লগত আমাৰো ঘৰুৱাভাৱে সম্পৰ্ক হৈছিলে। আমাৰ আটা পিতা অৰ্থাৎ আমালোকৰ দাদা হুজুৰৰ মুৰিদ আছিলে। গতিকে আমাৰ ঘৰলৈ এটা ভাল সম্পৰ্ক। মোৰ দাদা হুজুৰৰ মুৰিদ আছিলে। হুজুৰৰ এটা লকব আছে কাৰী, সৈয়দ সাহাব কাৰী বুলি এখেতৰ এটা লকব আছে। এখেতে যেতিয়া আল্লাহৰ কালাম কিছু সময় আগত কৈ গৈছে, মৌলানা শহীদুল হক সাহেবে কৈ গৈছে, আমি নিজৰ আব্বাজান, আমালোকৰ নিজৰ আব্বাজান বা এখেতৰ হায়াতাত থকা কিছুমান মুখিয়াল বয়সীয়া ব্যক্তিৰ পৰা শুনিছোঁ, এখেতে যেতিয়া কোৰাণৰ তেলাৱাত কৰিছিলে যে এনেকুৱা অনুভৱ হয় দুনিয়াত আছোনে ক'ত আছোঁ গম নাপাওঁ, খালি মানুহে কয় যে এখেতে কোৰাণ তেলাৱাত কৰি যাওক আৰু শুনি যাওক। আৰু আল্লাহৰ কালাম যিসকল ব্যক্তিয়ে অন্তৰৰ জৰিয়তে পঢ়িব আৰু তাত আমল কৰিব, আৰু সেইসকল ব্যক্তিকেতো আল্লাহ তাআলাই দুনিয়াতো ইজ্জতৰ মালিক বনাই দিয়ে, আখিৰাতৰ ইজ্জত মালিক বনাই দিয়ে। আজি হুজুৰ ছায়েদুৰ ৰহমান ৰহমতুল্লাহ তাআলাৰ দৰবাৰত ইজ্জতৰ কাৰণে লাখৰ তাদাদৰ ব্যক্তি ইয়াতে হাজিৰ হৈছে।
नारे तकबीर अल्लाहु अकबर नारे रिसालत या रसूलल्लाह रंगामाटी दरबार शरीफ की जिंदाबाद बाबा सईदुर रहमान रहमतुल्लाह अलैह की जिंदाबाद बाबा अब्दुल अव्वल साहिब की विला की जिंदाबाद नारे तकबीर अल्लाहु अकबर এওঁলোকৰ বন্ধু কোন আছিলে এখেতৰ বন্ধুত্ব কাৰ লগত আছিলে এখেতৰ সম্পৰ্ক কাৰ লগত আছিলে কি বস্তুৰ লগত এখেতে বেছি দিন ৰাত কটাইছিল অকণমান যদি কওঁ এখেতৰ এওঁলোকৰ এই আউলিয়া কেৰামৰ সম্পৰ্ক কোৰাণৰ লগত আউলিয়া কেৰামৰ সম্পৰ্ক নমাজৰ লগত আউলিয়া কেৰামৰ সম্পৰ্ক জিকিৰৰ লগত আউলিয়া কেৰামৰ সম্পৰ্ক ৰিয়াজতৰ লগত আউলিয়া কেৰামৰ সম্পৰ্ক ইবাদতৰ লগত তো যিসকল ব্যক্তিয়ে নেকি ইবাদত কৰি আল্লাহক ৰাজি কৰে সেইসকলৰ ওপৰত ৰাজৰ যিসকলৰ ওপৰত আল্লাহ ৰাজি হয় সিহঁতক আল্লাহ তাআলাই দুনিয়াটো ইজ্জত দান কৰে আৰু দুনিয়াৰ পৰা যোৱাৰ পিছতো তেওঁলোকৰ হক ইজ্জত গা আল্লাহ তাআলাই বনাই দিয়ে সুবহান আল্লাহ সুবহান আল্লাহ গতিকে আজি এখেতৰ মহব্বত আজি যদি আপুনি সোধে ক'ৰ পৰা আহিছে বোলে বিশ্বনাথৰ পৰা ক'ৰ পৰা আহিছে নগৰ পৰা ক'ৰ পৰা আহিছে মৰিগাঁৱৰ পৰা ক'ৰ পৰা আহিছে গুৱাহাটীৰ পৰা ক'ৰ পৰা আহিছে নলবাৰীৰ পৰা ক'ৰ পৰা আহিছে বৰপেটাৰ পৰা বাচ্চা ঘৰ পাইছে এটা বাচ্চা প্ৰায় ৩-৪ বছৰৰ এটা ল'ৰা একটা চেংৰা ৩-৪ বছরের চেংরা একটা আমার স্টেজে আছে যার এই চেংরাটা যার বাচ্চাটা স্টেজে থেকে লয়ে যান বাচ্চাটা খুব কান্দি আছে বাচ্চাটো খুব কান্দি আছে যদি কাৰোবাৰ এটা বাচ্চা হৰাই গৈছে ৩-৪ বছৰ বয়সৰ হ'ব এই বাচ্চাটো অনুগ্ৰহ কৰি লৈ যাব বাচ্চাটো এই বাচ্চাটো লৈ যাব অনুগ্ৰহ কৰি স্টেজৰ ওচৰতে আছে স্টেজত সেই বাচ্চাটো আছে ৩-৪ বছৰ বয়সৰ হ'ব বাচ্চাটোৰ নাম মইনুদ্দিন বাচ্চাটোৰ নাম মইনুদ্দিন এটা ৰঙা জাম্পাৰ পিন্ধি আছে গতিকে এই বাচ্চাটো যাৰ অতি সোনকালে আহি এই ষ্টেজৰ পৰা লৈ যাব কোনোবা আহিছে কোনোবা আহিছে পাইছে নে পাইছে এবাৰ দৌৰ পৰক আল্লাহুম্মা সাল্লি মাওলানা মুহাম্মদ ওয়া আলা আলি সাইয়্যিদিনা মাওলানা তো মই কৈ আছিলোঁ জেহেনবিলাক মুন্তাচিৰ হৈ যায় মই কৈ আছিলোঁ যে আজি অসমৰ বিভিন্ন জিলাৰ পৰা ইয়াতে ব্যক্তি আহিছে তেওঁলোকক ঘৰে ঘৰে দাৱত দিবলৈ যোৱা নাই এখেতৰ আশিকিন এখেতৰ দৰবাৰৰ এওঁলোকৰ সিলসিলাৰ দৰবাৰৰ মুৰিদিন ইয়াতে আহিছে অন্য ধৰ্মৰ ব্যক্তিও আহিছে আপোনালোকে দেখা পায় আমি দেখা পাওঁ আস্থানাবিলাকত দৰবাৰবিলাকত মাজাৰবিলাকত বিভিন্ন ধৰ্মাৱলম্বী ব্যক্তিও আহে আমিও যাওঁ কিন্তু তেওঁলোকৰ ঘৰে ঘৰে গৈ এই আউলিয়া ইকৰামত মোহব্বত দিয়া নাযায় তাৰ পিছতো ইয়াতে কিয় আহে কোনে এওঁলোকৰ মোহব্বতৰ প্ৰচাৰ কৰে আল্লাহ তাবাৰাকা ওয়া তাআলাই কোৰানে মজিদ ফুৰকানে হামিদত ফৰমায় যিসকল ব্যক্তিয়ে ঈমান আনিলে আৰু তেওঁলোকৰ কৰ্মত আল্লাহ যেতিয়া সন্তুষ্ট হয় এই আউলিয়া ইকৰামৰ মোহব্বত আউলিয়া ইকৰামৰ মৰম আউলিয়া ইকৰামৰ শ্ৰদ্ধা আল্লাহ তাবাৰাকা ওয়া তাআলাই পৃথিৱীৰ মানৱৰ দিলত আল্লাহ তাআলাই সৃষ্টি কৰি দিয়ে মানৱ মজবুৰ হৈ যায় এই আউলিয়া ইকৰামৰ দৰবাৰত হাজিৰ হবৰ কাৰণে আউলিয়া ইকৰামৰ দৰবাৰত হাজিৰ হবৰ কাৰণে মানুহসকল মজবুৰ হৈ যায় ইয়াতে উপস্থিত হয় এতিয়া আজিতো আমি আহলে সুন্নাত জামাতৰ ব্যক্তি আউলিয়া ইকৰামৰ তৰিকাত আমি আউলিয়া ইকৰামৰ আস্থানাত আলিয়া উপস্থিত হৈছোঁ দৰবাৰত উপস্থিত হুজুৰৰ বাৰিকাত আমি আহিছোঁ কিন্তু এবাৰ চাওঁ মই একদম 2 মিনিটত মোৰ বয়ান শেষ কৰি দিম যথেষ্ট ওলমা ইকৰাম আছে সভাপতি সাহাবৰ আজি ব্ৰেইন তেখেতৰ জিম্মাদাৰত বহুত জিম্মাদাৰ তেখেতে ভাবি আছে যে সোনকালে